নমস্কাৰ প্ৰিয় দৰ্শক 2023 চনৰ মে মাহৰ 1 তাৰিখে কলম্বিয়া চহৰৰ এয়াৰপৰ্টৰ পৰা চেছনা 206 নম্বৰ উৰাজাহাজখন আকাশলৈ উৰা মাৰিছিল। কিছুদূৰ যোৱাৰ পিছত সেই উৰাজাহাজখন আমাজন জংগলৰ ওপৰত বিস্ফোৰণ হৈছিল। বিস্ফোৰণ হোৱাৰ পিছত সেই উৰাজাহাজখনৰ ভিতৰত থকা প্ৰায় লোক মৃত্যু হৈছিল। কেৱল জীৱিত আছিল 4টা সন্তান। যি 4টা সন্তানৰ বয়স প্ৰায় 13 বছৰ, 8 বছৰ, 9 বছৰ আৰু অতিকৈ কম বয়সৰ সন্তানটোৰ আছিল 12 মহীয়া। ইমান ভয়ানক জংঘল, যিখন জংঘলত আটাইতকৈ হিংস্ৰ জীৱ-জন্তুবোৰ থাকে। সেই জংঘলখনত এই 4টা সন্তানে কেনেকৈ জীৱিত আছিল বা সেই সন্তান 4টাই কি খাই জীয়াই আছিল, এই সবিশেষ আপোনালোকক এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। 2023 চনৰ মে মাহৰ 1 তাৰিখে কলম্বিয়া চহৰৰ আৰাৰাকুৱাৰা এয়াৰপৰ্টৰ পৰা চেছনা 206 নম্বৰ উৰাজাহাজখন 6জন যাত্ৰীক লৈ উৰা মাৰিছিল। সেই 6জন যাত্ৰীৰ ভিতৰত আছিল সেই 4টা সন্তান আৰু সন্তান 4টাৰ মাক-দেউতাক, লগতে পাইলটজন। সেই উৰাজাহাজখন আৰাৰাকুৱাৰা এয়াৰপৰ্টৰ পৰা ছেইণ্ট জন ডেল এয়াৰপৰ্টলৈ ৰাওনা হৈছিল, যাৰ দূৰত্ব আছিল প্ৰায় 350 কিলোমিটাৰ। যাত্ৰীসহ উৰাজাহাজখন আমাজন জংঘলৰ ওপৰেৰে গৈ আছিল। কিছুদূৰ যোৱাৰ পিছত সেই উৰাজাহাজখনৰ ইঞ্জিন ফেইল হৈছিল। পাইলটজনে যিমান পাৰি সিমানে চেষ্টা কৰিছিল নিয়ন্ত্ৰণ কৰিবলৈ, কিন্তু পাইলটজন বিফল হ'ল আৰু সেই উৰাজাহাজখন তীব্ৰ গতিত জংঘলৰ মাজত ডাঙৰ গছ এডালত খুন্দা মাৰিল। সাধাৰণতে উৰাজাহাজ বিস্ফোৰণ হ'লে উৰাজাহাজখন জ্বলি যায়, কিন্তু এই উৰাজাহাজখন জ্বলি যোৱা নাছিল। ভিতৰত থকা সকলোৱে বেহুচ হৈ পৰি আছিল। কিন্তু সেই 12 মহীয়া সন্তানটিয়ে জোৰ-জোৰকৈ কান্দি আছিল। সেই সন্তানটি একেবাৰে সুস্থ আছিল। সন্তানটিয়ে যেতিয়া জোৰ-জোৰকৈ কান্দি আছিল, বাকী বেহুচ হৈ থকা 3টা সন্তানে সাৰ পাইছিল। উৰাজাহাজখনৰ এই অৱস্থা দেখি 4জন সন্তানে লগ হৈ ডাঙৰ-ডাঙৰকৈ কান্দি আছিল। সিহঁত 4ও ডাঙৰ-ডাঙৰকৈ মাক-দেউতাকক মাতি আছিল, কিন্তু মাক-দেউতাকে এনেকুৱা অৱস্থাত আছিল যেন মাক-দেউতাকৰ মৃত্যু হৈ পৰি আছে। ডাঙৰ সন্তানটিৰ বয়স আছিল 13 বছৰ, গতিকে সি অলপ বুজা হৈছে। বাকী 3টা সন্তানক সি বুজাইছিল আৰু কান্দিবলৈ মানা কৰিছিল আৰু সান্ত্বনা দিছিল। সন্তান 4টাই উদ্ধাৰকাৰী দলৰ কাৰণে অপেক্ষা কৰি আছিল। আন এখন জাহাজত উঠি উদ্ধাৰকাৰী দলে সিহঁতক বিচাৰিবলৈ ধৰিছিল, কিন্তু ঘন জংঘলৰ কাৰণে সেই পৰি থকা উৰাজাহাজখন দেখা পোৱা নাছিল। উদ্ধাৰকাৰী দলে বহুত চেষ্টা কৰিছিল, কিন্তু আমি যিহেতু জানোৱে যে আমাজন জংঘলখন বিৰাট ডাঙৰ এৰিয়া আৰু তাত ডাঙৰ-ডাঙৰ গছ আছে, গতিকে ইমান ডাঙৰ গছৰ মাজেৰে সেই উৰাজাহাজখন কেনেকৈ দেখিব, য'ত সূৰ্যৰ পোহৰে ভালদৰে মাটিত নপৰে। হেলিকপ্টাৰৰ শব্দ শুনি সন্তানকেইটাই ডাঙৰ-ডাঙৰকৈ চিঞৰিছিল, কিন্তু ইমান ঘন জংঘলৰ মাজত সিহঁতৰ আৱাজ বাহিৰলৈ যোৱা নাছিল। সিহঁতৰ আৱাজ সেই জংঘলখনৰ মাজতে থাকি গৈছিল। লাহে লাহে ৰাতি হ'বলৈ ধৰিলে আৰু হেলিকপ্টাৰখন ঘূৰি গৈছিল। ৰাতি সেই সন্তান 4টাৰ মাকৰ চকু মেল খাইছিল। মাকজনীয়ে জীৱিত অৱস্থাত আছিল, কিন্তু চাৰিওফালে আঘাত হৈছিল। সন্তান 4টাক জীয়াই থকা দেখা পাই মাকৰ ফূৰ্তি লাগিছিল, কিন্তু সন্তান 4টাৰ কাৰণে মাকে একোৱেই কৰিব পৰা নাছিল। সিহঁত বহুত ভাগৰুৱা অৱস্থাত আছিল, কিন্তু ইমান ঘন জংঘলৰ মাজত এক ভয়ানক পৰিৱেশত কেনেকৈ টোপনি যাব। গোটেই ৰাতি সাৰে আছিল। পিছদিনা ৰাতিপুৱা সিহঁতৰ ভোক লাগিছিল। উৰাজাহাজৰ ভিতৰত থকা যিখিনি খোৱা বস্তু আছিল সেইখিনি সকলোৱে অলপ অলপকৈ ভগাই খাইছিল। ডাঙৰ সন্তানটিয়ে অলপমান খোৱা বস্তু মাককো খুৱাই দিছিল। মাক জীৱিত আছিল, কিন্তু এনেকুৱা অৱস্থাত আছিল, যদি মাকৰ শলকান ট্ৰিটমেণ্ট নপৰে, মাকৰ কোন মুহূৰ্তত মৃত্যু হয় গেৰাণ্টি নাই। পিছদিনা ৰাতিপুৱা পোহৰ হোৱাৰ লগে লগে 2খনকৈ হেলিকপ্টাৰ গৈছিল সেই জংঘলখনৰ ওপৰেদি। প্ৰায় 300জন জোৱানে লগ হৈ সিহঁতক বিচাৰিব ধৰিছিল, কিন্তু সেই ঘন জংঘলৰ মাজত সিহঁতক বিচাৰি উলিওৱাত বিফল হৈছিল। এনেদৰে 2-3 দিন পাৰ হৈ গ'ল। সিহঁতৰ খোৱা বস্তুও শেষ হ'ল। 4 দিনৰ দিনা সিহঁতে ভাবিছিল যে আমাক বচাবলৈ কোনেও নাহে। সিহঁতে ভালদৰে খাব ল'ব পোৱা নাছিল, টোপনি যাব পৰা নাছিল। সিহঁতে দিন যোৱাৰ প্ৰতি দুৰ্বল হৈ গৈছিল আৰু মাকৰ চিকিৎসা কৰিব নোৱাৰা কাৰণে সেই জংঘলৰ মাজতে মাকৰ মৃত্যু হৈছিল। ডাঙৰ সন্তানটিয়ে বাকীকেইটা সন্তানক লগত লৈ যাত্ৰা আৰম্ভ কৰিছিল। সেই যাত্ৰা আছিল অসম্ভৱ, কিয়নো ইমান ঘন জংঘলৰ মাজত হিংস্ৰ জীৱ-জন্তু, বিষাক্ত সাপ, কীট-পতংগ আছিল। তথাপিও ডাঙৰ সন্তানটিয়ে সাহস কৰি বাকীকেইটা সন্তানক লগত লৈ সেই জংঘলৰ মাজেৰে খোজকাঢ়ি আগুৱাই গৈ আছিল। লাহে লাহে মাকৰ ডেডবডিটো পচি যাবলৈ ধৰিলে, আৰু মাকৰ ডেডবডিটো পচি যোৱাৰ কাৰণে সেই ঠাইখিনিত বেয়া গোন্ধ ওলাইছিল, যাৰ কাৰণে সন্তানকেইটাই সেই জাগাখিনি এৰি আন জাগালৈ যাব লগা হ'ল। সিহঁতে খোৱা পানী বিচাৰি আগুৱাই গৈ আছে,
কিন্তু সিহঁতে কি জানে যে সেই জংঘলখন যে ইমান ভয়ানক। সিহঁত তিনিও খোজকাঢ়ি গৈ আছে আৰু তিনিওৰে লগত সেই 4 নম্বৰ শিশুটি যাৰ বয়স আছিল মাত্ৰ 12 মাহ। সিও লাহে লাহে খোজকাঢ়িব লগা হৈছিল। কাৰণ যিটো সন্তানৰ বয়স আছিল 13 বছৰ, সি যদিও ডাঙৰ, বহুকেইদিন খাব ল'ব নোৱাৰা কাৰণে সি দুৰ্বল হৈ গৈছিল। তাৰ হাতত শক্তিয়ে নাছিল সেই 12-মহীয়া সন্তানটিক লৈ খোজ কাঢ়িবৰ কাৰণে। গতিকে সেই 12-মহীয়া সন্তানটিও সিহঁতৰ লগতে খোজ কাঢ়িব লগা হৈছিল। এনেদৰে 7 দিন পাৰ হ'ল। 7 দিন পিছত উদ্ধাৰকাৰী দলে সেই বিমানখন দেখা পালে, যাৰ ভিতৰত 3টা ডেড বডি আছিল। কিন্তু সন্তান 4টাক দেখা পোৱা নাছিল। বিমানখনৰ চাৰিওফালে খোৱা বস্তু পৰি আছিল। গতিকে উদ্ধাৰকাৰী দলে কনফাৰ্ম হৈছিল যে সেই সন্তান 4টা ইয়াতে ক'ৰবাত আছে। কিন্তু সিহঁতে সঠিককৈ ক'ব পৰা নাছিল যে সন্তানকেইটা কোন দিশে গৈছে বা কিমান দূৰ গৈ পাইছে। উদ্ধাৰকাৰী দলৰ মানুহখিনিয়ে চাৰিওটা দিশে গ'ল। সিহঁতে প্ৰমাণ বিচাৰি আছে যে সন্তানকেইটা কোন দিশে গৈছে, সিহঁত জীৱিত আছে নে নাই তাৰ প্ৰমাণ বিচাৰি আছে। এনেদৰে 2 দিন পাৰ হ'ল। উদ্ধাৰকাৰী দলে সেই জংঘলৰ চাৰিওফালে খোৱা বস্তুৰ বাকচ থৈ দিছিল। সিহঁতে ভাবিছিল যে সন্তান 4টা যদি জীৱিত অৱস্থাত আছে আৰু কিবাকৈ যদি এই বাকচকেইটা পায়, ইয়াৰ ভিতৰত থকা খোৱা বস্তুখিনি খাব পাৰিব আৰু কিছুদিন জীয়াই থাকিব পাৰিব। এনেদৰে হেলিকপ্টাৰ কেইখন আকৌ ঘূৰি গৈছিল। ঘটনাৰ 10 নম্বৰ দিনা উদ্ধাৰকাৰী দলে সেই সন্তানকেইটাৰ ভৰিৰ খোজ দেখা পাইছিল। তেতিয়া সিহঁতে ভাবিছিল যে সন্তানকেইটা এতিয়াও জীৱিত অৱস্থাতেই আছে আৰু সুৰক্ষিত হৈ আছে। কিন্তু ক'ত আছে সন্তানকেইটা সিহঁতে আৰু বেছিকৈ বিচাৰিব ধৰিলে। পিছদিনা ৰাতিপুৱা সন্তানকেইটাই খোৱা বস্তুৰ বাকচ এটা দেখা পাইছিল আৰু ভিতৰত থকা খোৱা বস্তুখিনি গোটেইকেইটা সন্তানে লগ হৈ পেট ভৰাই খাইছিল। এনেদৰে গোটেই দিনটো গ'ল, ৰাতিটো গ'ল। সিহঁতে মানুহক অপেক্ষা কৰি কাকোই লগ নাপালে। পিছদিনা ৰাতিপুৱা আকৌ উদ্ধাৰকাৰী দল গ'ল আৰু সেই সন্তানকেইটাৰ খোজৰ চিন চাই আগুৱাই গৈ থাকিল। আৰু সেই জংঘলৰ মাজতে উদ্ধাৰকাৰী দলৰ লোকসকলে স্পিকাৰত ডাঙৰ ডাঙৰকৈ কথা কৈছিল, যাতে সিহঁতৰ আৱাজ শুনি সন্তানকেইটাই আগুৱাই আহে। কিন্তু এনেদৰে 20 দিন পাৰ হ'ল, সন্তানকেইটাক লগেই নাপালে। যিমানে দিন গৈছে উদ্ধাৰকাৰী দলৰ সিমানেই ভৰসা নোহোৱা হৈছে। ভাবিছে আমি আৰু সিহঁতক লগ নাপামেই। ইফালে সন্তানকেইটা খোজ কাঢ়ি কাঢ়ি দেহাৰ অৱস্থা নোহোৱা হৈ গৈছে। সিহঁতৰ বহুত ভোক লাগিছিল। 10 দিন হ'ল সিহঁতে একোৱেই খোৱা নাছিল। আৰু 12-মহীয়া সন্তানটি ভোকতো কান্দিছিল আৰু মা কৈ মাকৰ কাৰণেও কান্দি আছিল। ডাঙৰ সন্তানটিয়ে সৰু সন্তানটিক পানীৰ বটলটো হাতত দি পানী খুৱাই ৰাখিছিল। এনেদৰে কিছু দূৰ আগবঢ়াৰ পিছত এটা সৰু ঘৰ দেখিছিল। সন্তানকেইটাই ভাবিছিল যে এতিয়া আমি সহায় পাম, আমাক বচাব। কিন্তু ঘৰৰ ভিতৰত সোমোৱাৰ পিছত দেখিলে যে সেই ঘৰটো খালী হৈ আছে। বহুত পুৰণা ঘৰ, ঘৰটোত কোনো নাই আৰু একো খোৱা বস্তুৱে নাছিল। এনেদৰে 25 দিন পাৰ হ'ল। উদ্ধাৰকাৰী দলে মাজ ৰাস্তাত এটা পানীৰ বটল দেখা পাইছিল আৰু ভাবিছিল যে সন্তানকেইটা জীৱিত হৈয়ে আছে। সিহঁতে পুনৰ আশা কৰিছিল যে আমি সন্তানকেইটাক পাম। আমি সন্তানকেইটাৰ প্ৰায় ওচৰে পাইছো। উদ্ধাৰকাৰী দলৰ মানুহখিনিয়ে ডাঙৰ ডাঙৰকৈ চিঞৰিছিল যাতে সন্তানকেইটাই সিহঁতৰ আৱাজ শুনা পায়। সিহঁতে ভাবিছিল যে আমি ইয়াৰ সন্তানকেইটাক পামেই। আমি সিহঁতৰ ওচৰতে আছো। ডাঙৰ ডাঙৰকৈ চিঞৰিছিল, কিন্তু সিহঁতৰ মাত সেই সন্তানকেইটাৰ কাণত পৰা নাছিল। সিহঁতে সন্তানকেইটাক ইমান চেষ্টা কৰিও নাপালে। এনেদৰে 35 দিন পাৰ হৈ গ'ল। সন্তানকেইটা দুৰ্বল হৈ পৰি গৈছে। সন্তানকেইটাই পানী খাই কিমান দিন জীয়াই থাকিব? সিহঁতৰ গাত অলপো বল নোহোৱা হৈ গৈছে। পানী খাই কিবাকৈ 4-5 দিন জীয়াই থাকিব পাৰি। কিন্তু ইমান দিন সেই সৰু সৰু সন্তানকেইটাই অকল পানী খাই জীয়াই আছে। অকল পানী খাই থকাৰ ফলত সিহঁতে দুৰ্বল হৈ গৈছে আৰু সিহঁতৰ লাহে লাহে মূৰ বেয়া লাগিব ধৰিছে। 40 দিনৰ দিনা উদ্ধাৰকাৰী দলে সেই সন্তানকেইটাক একেবাৰে দুৰ্বল অৱস্থাত পৰি থকা দেখা পাইছিল আৰু কলম্বিয়া চহৰখনত বহুত ফূৰ্তি হৈছিল। গোটেই কলম্বিয়া চহৰতে ফূৰ্তিৰ ৰনক উঠিছিল। তাৰ প্ৰেচিডেণ্টও সেই সন্তানকেইটাক লগ কৰিবলৈ আহিছিল। সঁচাকৈয়ে শিশু ভগৱানৰ ৰূপ। ইমান ঘন জংঘলত, ভয়ানক জংঘলত ডাঙৰ মানুহেও হাৰ মানি যায়। কিন্তু সেই সন্তান 4টাই একো নোখোৱাকৈয়ে 40 দিন জীয়াই আছিল। 12-মহীয়া সন্তানটিৰ পৰা আৰম্ভ কৰি 13 বছৰৰ সন্তানটিলৈকে কেৱল মাত্ৰ পানী খাই জীয়াই আছিল এই 40 দিন। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি কমেণ্ট বক্সত জনাব।